নগাঁৱৰ অবৈধ শিলকুঁৱৰীত 2 শ্ৰমিকৰ মৃত্যুৰ ন্যায়ৰ দাবীত উত্তাল বামুণী শুকানজুৰি। অবৈধ শিলকুঁৱৰীৰ স্বত্বাধিকাৰী বিমান বৰা আৰু ৰাম সিং এতিয়াও মুকলি আকাশৰ তলত ধৃতৰাষ্ট্ৰৰ ৰূপত বন সংৰক্ষণ বিষয়া। নিৰ্লিপ্ত ভূমিকাত আৰক্ষী জিলা প্ৰশাসন। বৃহস্পতিবাৰে আগিয়পানী আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ কৰিলে আকাশৰ নেতৃত্বত শতাধিক অঞ্চলবাসীয়ে। নগাঁও জিলাৰ বামুণী শুকানজুৰিত চলি আছে অবৈধভাৱে কেইবাটাও শিলৰ কুঁৱেৰী। বিমান বৰা আৰু ৰাম সিঙৰ মালিকানাধীন এটা অবৈধ শিলৰ কুঁৱেৰীত বুধবাৰে মৃত্যু হয় দুগৰাকীকৈ শ্ৰমিকৰ। এই সমগ্ৰ ঘটনাৰ 24 ঘণ্টা উকলি যোৱাৰ পিছতো চকু মুদি বহি আছে নগাঁও জিলাৰ বন বিভাগ। কাণ সাৰ নাই জিলা প্ৰশাসনৰ। স্থানীয় লোকে এই কুঁৱৰীটোৰ বিৰুদ্ধে বাৰম্বাৰ আগিয়পানী আৰক্ষী চকীত অভিযোগ প্ৰদান কৰাৰ পিছতো একো ব্যৱস্থাই গ্ৰহণ নকৰিলে আৰক্ষীয়ে। সেইটো বাদে শ্ৰমিক দুজনৰ মৃত্যুৰ পিছতো অবৈধভাৱে শিল খনন কৰা কুঁৱৰীটোৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰিলে জিলা আৰক্ষীয়ে। যাৰ প্ৰতিবাদত শুকুৰবাৰে আগিয়পানী আৰক্ষী থানা ঘেৰাও কৰিলে আকাশাই। অতি শীঘ্ৰে যদি কুঁৱৰীটোৰ 2 স্বত্বাধিকাৰীৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা আৰক্ষী আৰু জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ স্থানীয় নেতৃত্বৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমগ্ৰ ঘটনা সঠিক তদন্তৰ নিৰ্দেশ দিয়াৰ দাবী জনালে আদিবাসী ছাত্ৰ সংগঠনটোৱে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। বিমান বৰা আৰু ৰাম সিং তেওঁলোকক বিমান বৰা আৰু ৰাম সিং তেওঁলোকক অতি শীঘ্ৰে আইনৰ ব্যৱস্থা কৰক। পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিবই লাগিব। পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিবই লাগিব। শুকানজুৰিত নিহত শ্ৰমিকৰ দুৰ্ঘটনাৰ বিচাৰ লাগে। অবৈধ খনন বন্ধ কৰিব লাগিব। শ্ৰমিকৰ হত্যাৰ ইয়াৰ প্ৰতিবাদত আমি সকলোৱে প্ৰতিবাদ কৰিবই লাগিব। বন্ধ কৰিবই লাগিব। মানুহৰ প্ৰাণ ল'লে নহ'ব। 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবই লাগিব। 20 লাখ টকাকৈ ক্ষতিপূৰণ নিদিলে আমি ক্ষান্ত নহওঁ। 20 লাখ টকাকৈ ক্ষতিপূৰণ ক্ষান্ত নহওঁ। নিৰীহভাৱে মানুহ মাৰিলে নহ'ব। প্ৰশাসন নিমাত কিয়? চৰকাৰ নিমাত কিয়? অন্ধভাৱে চৰকাৰ থাকিলে নহ'ব। কাৰ্বি আংলং স্বায়ত্ত পৰিষদ অন্ধভাৱে থাকিলে নহ'ব। CM অন্ধভাৱে থাকিলে নহ'ব। তুলিৰাম ৰহঙলৈ আহ্বান জনাওক অন্ধভাৱে থাকিলে নহ'ব। ইয়াৰ বিহিত ব্যৱস্থা কৰক। ব্যৱস্থা কৰিবই লাগিব। কৰিবই লাগিব। হয়, যোৱা 28 তাৰিখে প্ৰায় 9টামান বজাত শুকানজুৰি পাহাৰত অৱস্থিত শিলৰ মহল আৰু শিলৰ মহল থকা যিগৰাকী ৰাম সিং নামৰ আৰু বিমান বৰা নামৰ থকা শিলৰ মহলখন আৰু বিশেষকৈ তাৰ ৰাইজে আৰু কিছুমান লোকে জনাইছে যে এই মহলখন সম্পূৰ্ণভাৱে অবৈধভাৱে চলাই আছে। আৰু সেই মহলত আমাৰ দুগৰাকী শ্ৰমিক নৱজ্যোতিত থকা গাঁওখনত দুগৰাকী শ্ৰমিকে গৈ তাত কাম কৰি থকা অৱস্থাত ভূমিস্খলন হয়। তেওঁলোকে থিতাতে মৃত্যুবৰণ কৰে। আৰু তেওঁলোকে সেই সম্পূৰ্ণ ঘটনাটো ঢাকি লোৱাৰ যি প্ৰক্ৰিয়া চলাইছিলে তাত তেওঁলোকৰ পকলেণ্ড আছিলে আৰু কেইবাটাও তাৰ ডাম্পাৰ চাম্পাৰ সেইখিনি তৎকালীনভাৱে নাইকিয়া কৰিছে। আৰু সেই থিতাতে মৃত্যু হোৱা ঘটনাটোক যেতিয়া মানুহ কিছুমান অৱগত কৰিলে সেই সময়ত তেওঁলোকে অন্ততঃ প্ৰশাসনে আহিব লাগিছিলে। তাত এডমিনিষ্ট্ৰেট পাৱাৰ যেনেধৰণে মেজিষ্ট্ৰেট আহিব লাগিছিলে। তাৰপিছত মৃতকক উঠাব লাগিছিলে। কিন্তু তেওঁলোক সেই ঘটনাটোক সম্পূৰ্ণভাৱে ঢাকাৰ এটা প্ৰক্ৰিয়া লৈ তেওঁলোক সেই থিতাতে মৃতক লৈ তেওঁলোক আমাৰ মহকুলি মেডিকেলত লৈ তেওঁলোক তাত সেইখিনি প্ৰক্ৰিয়াটো চলাইছিলে। গতিকে আমাৰ অসম ছাত্ৰ সন্থাৰ তৰফৰ এটাই দাবী আছে, এই অবৈধ খনন কাৰ্য যিখিনি চলি আছে মহলখিনি অতি শীঘ্ৰে চিজ কৰিব লাগে, বন্ধ কৰিব লাগে। আৰু পৰিয়ালবৰ্গক আমি যি স্মাৰকপত্ৰক দাবী দিছোঁ আমি জিলা প্ৰশাসনক সেই দাবী মতে যাতে সম্পূৰ্ণ জনপ্ৰতি আপোনাৰ দুগৰাকী মৃতকক 20 লাখ টকাকৈ তেওঁলোক আমাৰ ক্ষতিপূৰণ দিব লাগিব। আৰু অবৈধভাৱে খনন কাৰ্য মহল যিটো চলাই আছে আৰু কাৰ্বি আংলং বিভাগে যাতে অতি শীঘ্ৰে এইটো চিজ কৰিব লাগে। আৰু ইয়াৰ লগে লগে দুগৰাকী ব্যক্তি জড়িত হৈ থকা বিমান বৰা আৰু ৰাম সিঙক অতি শীঘ্ৰে আইনৰ ব্যৱস্থা লৈ তেওঁক কৰায়ত্ব কৰি যাতে
তেওঁলোকৰ কাৰণে আজি আমাৰ দুগৰাকী শ্ৰমিক আজি মৃত্যু হ'বলগীয়া হৈছে। আজি আপোনালোকে নিজে দেখিছে সেই মৃতকৰ পৰিয়ালৰ আজি 1-2 বছৰীয়া বাচ্চা লোক তেওঁলোক চলিব কেনেকুৱা। গতিকে অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ আৰু যিখিনি তেওঁলোকে অবৈধভাৱে যিখিনি মহল ইয়াত চলাই আছে সেইখিনি অতি শীঘ্ৰে মানে উচ্চতৰ তদন্ত কৰি এইখিনি বন্ধ কৰিব লাগে বুলি আমি অসম ছাত্ৰ সন্থা একেমুখে আমি গৰিহণা জনাইছোঁ।